মাননীয় সদস্য আমিনুল ইসলাম সিনিয়র। ये नफरतों की सदाए वतन का क्या होगा, ये नफरतों की सदाए वतन का क्या होगा, हवा में आग छुपी है चमन का क्या होगा। वतन से मोहब्बत तो इस कदर निभा गए, वतन से मोहब्बत तो इस कदर निभा गए, मोहब्बत के दिल वतन पर जान लुटा गए। तो माननीय सभापति महोदय मैं आज जो बाजेट काली वित्तमंत्री महोदय दांगी धरिले এটা নির্বাচনমুখী और এটা মানে ভোট বেংকৰ লক্ষ্য হিচাপে লোৱা এখন সাম্প্ৰদায়িক অসম গঢ়াৰ লক্ষ্যৰে কালি যে ধুনীয়া বাজেট উত্থাপন কৰিলে মই প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সভাপতি মহোদয়, ইয়াত আমি দেখিছিলোঁ যে এই বাজেটত মুঠ যেটো ৰেভিনিউ কালেকশ্যনৰ প্ৰতিশ্ৰুতি দিয়া হৈছে প্ৰস্তাৱ, তাত 34,823.04 কোটি টকা ষ্টেট টেক্স ৰেভিনিউ হিচাপে প্ৰস্তাৱ ৰখা হৈছে আৰু নন টেক্স ৰেভিনিউ হিচাপে 8,361.24 কোটি টকা নন টেক্স ৰেভিনিউ হিচাপে প্ৰস্তাৱ কৰা হৈছে। আৰু কিন্তু ইয়াত আমি যেটো দেখিছোঁ টোটেল ৰেভিনিউ খিতানত ৰেভিনিউ ৰিচিপ্ট চৰকাৰে প্ৰস্তাৱ কৰিছে 1,17,225.97 কোটি টকা আৰু বাকি 38,202.78 কোটি টকা কেপিটেল ৰিচিপ্ট হিচাপে চৰকাৰে প্ৰস্তাৱ কৰিছে। এতিয়া আমি যদি যোৱা 2024-25 বৰ্ষৰ যেটো বাজেট এষ্টিমেট তা সেইফালে লক্ষ্য কৰোঁ, আমি দেখা পাম যে 2024-25ত ৰেভিনিউ ৰিচিপ্টৰ প্ৰস্তাৱ ৰখা হৈছিল 1,11,943.84 কোটি টকা, কিন্তু ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখলৈকে কিন্তু এটো চৰকাৰে 43,019.70 কোটি টকা ইতিমধ্যে কালেক্ট কৰিছে হয়তো, আৰু এই মাৰ্চ মাহৰ শেষলৈকে আৰু অলপ ইনক্ৰিজ হ'ব। গতিকে এই গোটেই কথাটো আমি আসলতে যোৱা বছৰৰ বাজেটৰ যেটো হিচাপ মানে যিমান ৰেভিনিউ ৰিচিপ্ট এক্সপেণ্ডিচাৰ কেপিটেল ৰিচিপ্ট এক্সপেণ্ডিচাৰ গোটেইখিনি আমি পোৱা নাই। আসলতে নতুন বাজেট এখন ধৰাৰ আগতে যোৱা বছৰৰ হিচাপৰ পৰিপূৰ্ণ তথ্যখিনি আহি পালে ভাল, মানে কেগৰ ৰিপৰ্টটো আহি পোৱা নাই। তাৰপিছত আমি অসম বিধানসভাত প্ৰশ্ন উত্থাপন কৰিলে বিত্তমন্ত্ৰী মহোদয় এটা উত্তৰ দি দিয়ে যে এইটো মানে এতিয়া মহাগাৰণিকৰ হিচাপ হোৱা নাই, অডিট হোৱাৰ পিছতহে তেতিয়া দিয়া হ'ব, আৰু এইটো আহোঁতে 2 বছৰ পাৰ হয়। এতিয়া এই বছৰৰ বাজেটটো 2 বছৰ পিছত আমি পাম, সেইমতে নতুন বাজেটত আমি কেনেকৈ আলোচনা কৰিম? মানে এইটো এটা দুৰ্ভাগ্য আমাৰ নে এটা পৰিতাপ ক'ব নোৱাৰোঁ। যিয়ে নহওক সভাপতি মহোদয়, গতিকে এই গোটেইখিনি মই ভাবোঁ আলোচনা কৰাৰ প্ৰয়োজন আছিল। কিন্তু এটা কথাত মোৰ আপত্তি আছে সভাপতি মহোদয়, বাজেটত লিখা হৈছে সৰ্বোপৰি ই হৈছে জনমুখী কল্যাণকামী বাজেট। একদম এটা বাক্য অপব্যাখ্যা কৰা হৈছে, এটা ভুল বাক্য আনি পেলাই ইয়াত সোমাই দিয়া হৈছে। বাক্যটো লিখা হৈছে সৰ্বোপৰি এই বাজেটখন হৈছে জনমুখী কল্যাণকামী বাজেট, যিটো এই বাজেটত বাক্যটো কোনো পধ্যেই খাপ নাখায়। আৰু এই কথাটো তাত লিখা হৈছে প্ৰতিগৰাকী নাগৰিকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ ইয়াত কথা কোৱা হৈছে, কিন্তু এই যে লিখা হৈছে বাক্যটো যে জনমুখী কল্যাণকামী বাজেট প্ৰতিগৰাকী নাগৰিকৰ সুৰক্ষিত কৰাৰ নিশ্চয়তা প্ৰদান কৰা বাজেট, মই দেখিছোঁ এই বাজেটত ইমান এটা বিভাজন সৃষ্টি কৰা হৈছে, প্ৰতিজন নাগৰিকৰ সুৰক্ষাটো সুনিশ্চিত হোৱাই নাই, অসমখনক এটা বিভাজনমুখী আৰু সাম্প্ৰদায়িক মেৰু বিভাজনৰ এটা দিশলৈহে ঠেলি দিয়া হৈছে। গতিকে কিছুমান শব্দ সুন্দৰ শব্দ এই বাজেটত মোৰ মতে অপ্ৰাসংগিক হৈছে। সভাপতি মহোদয়, ইয়াত অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলা সবলীকৰণৰ কথাটো কোৱা হৈছে। অৰুণোদয় 3.0 যিটো কাৰবাৰ হৈ আছে, আগত যিসকলে অৰুণোদয় 2 যিসকলে পাইছিল বহুত শাৰীৰিকভাৱে ফিজিকেলি শাৰীৰিক অক্ষম, বহুত বিধৱা, এইবাৰ সবকে নতুনকৈ এপ্লাই কৰিব দিছে, আৰু নতুনকৈ এপ্লাই কৰিব দি প্ৰত্যেক ভোট কেন্দ্ৰ এলেকাত 3জনকৈ সাহসীয় দলৰ মানে সিলেকশন কমিটিত দিছে, বিজেপি বা এজেপি তেওঁলোকে সাহসীয় দলৰ 3জনকৈ প্ৰত্যেক বুথত তেওঁলোকক
পাৱাৰ দিয়া হৈছে তেওঁলোকে আকৌ নতুন পুৰণা যিমান এপ্লাই কৰিব তেওঁলোকে তাত চিলেকশ্যন কৰিব এতিয়া যি দেখিলোঁ আগতে যিসকলে অৰুণোদয় পাইছিল ফিজিকেলি হেণ্ডিকেপ্ট স্পেচিয়েলি ডিজেবল স্পেচিয়েলি এবল স্পেচিয়েলি এবল গতিকে সেই তেনেকুৱা বহু কালিও পৰহি এগৰাকী ছোৱালীক হুইল চেয়াৰত আনি মই এটা আধাৰশিলাৰ কামত গৈছিলোঁ আনি দেখুৱালে কৈছে আগতে অৰুণোদয় পাইছিল হুইল চেয়াৰত আৰু পাগল হাত কামুৰি থাকে মানে কৈছে এতিয়া অৰুণোদয় নতুন লিষ্টৰ পৰা বাদ দিলে মই ফটো মাৰি আনিছোঁ সভাপতি মহোদয় আপোনাৰ জৰিয়তে মই মহোদয়ক দিব পাৰিম এনেকুৱা কিমান স্পেচিয়েলি এবল বা ফিজিকেলি হেণ্ডিকেপ যিসকল কিমান আগত থকা মানে বাদ দিয়া হৈছে নতুন লিষ্টত বাদ দিছে এই যে 3জনকৈ মানে কমিশনাৰ লেভেলৰ তেওঁলোকে পাৱাৰ দি পেলাই তেওঁলোকক দিছে বুথ কেন্দ্ৰত গতিকে এই অৰুণোদয়ৰ নামত আগত পোৱা কিমান যোগ্য হিতাধিকাৰী বঞ্চিত হৈছে এইবিলাক আৰু বহুত কথা আছে মই অৰুণোদয়ত এই কথাটিয়ে সামৰিছোঁ গতিকে বাজেটত ধুনীয়া ধুনীয়া কথা ক'লেই নহ'ব কথাখিনিৰ অৰ্থ মূল্যায়ন নিজেও কৰিব পৰা হ'ব লাগিব মাননীয় সভাপতি মহোদয় ইয়াত মই কেইদিনমান আগতে এই পবিত্ৰ সদনত যিসকল স্নাতক আৰু স্নাতকোত্তৰ নিবনুৱা আছে যিসকলৰ চাকৰিৰ বয়স পাৰ হৈ গ'ল তেওঁলোকৰ কাৰণে এককালীন এটা সাহায্য দিয়াৰ কথা কৈছিলোঁ যে যিটো দি তেওঁলোকে এটা ব্যৱসায় আৰম্ভ কৰিব পাৰে কিন্তু মই যিটো দিয়া প্ৰস্তাৱ মতে সেইটো নকৰি এতিয়া স্নাতকসকললৈ 2000 টকাকৈ দিব 2025 যিখিনি স্নাতক পাছ কৰিব তেওঁলোকক যিখিনিৰ বয়স 35, 36, 38 পাৰ হৈ গৈ আছে স্নাতক ইমান দিন ধৰি ঘূৰি ঘূৰি তেওঁলোকে চাকৰি নাপালে তেওঁলোকক নিদিয়ে এই 25ৰ নতুনখিনিক দিয়া হৈছে মই কোৱাটোৰ উদ্দেশ্য বেলেগ আছিল মই কৈছিলোঁ তেওঁলোকৰ যিহেতু চাকৰিৰ আবেদন কৰি কৰি তেওঁলোকৰ চাকৰিৰ বয়সৰ কিমান পাৰ হৈ গ'ল এতিয়া তেওঁলোকে নাপালে তেওঁলোকক দিয়ক নতুনখিনিক দিব পুৰণাখিনি আৰু খবৰেই নাই গতিকে এই কথাটো মোৰ মতে যুক্তিসংগত হোৱা নাই সভাপতি মহোদয় ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাত 84% গ্ৰাম্য হিতাধিকাৰীক কভাৰ কৰা বুলি বাজেটত কোৱা হৈছে কিন্তু আমি দেখিছোঁ যে ইয়াতে পৰিয়ালৰ বহুত খেলিমেলি আছে কিছুমান অভাৰলেপিং আছে 2জনীয়া 3জনীয়া পৰিয়াল থকাবিলাক বাদ দিয়া হৈছে মানে হিচাপত তেওঁলোকে যিমান দেখাইছে কিন্তু বাস্তৱ ক্ষেত্ৰত বহু যোগ্য হিতাধিকাৰী বঞ্চিত হৈছে ভিক্ষা খুজি খোৱা মানুহো বাদ পৰিছে গতিকে এই কথাটো মই ভাবোঁ বাজেটত অলপ অপলাপ হৈছে সত্যৰ অপলাপ এইখিনি ইয়াত কিন্তু সংশোধন কৰিব লাগে তাৰপিছত বিস্তাৰিত অসম দৰ্শনৰ জৰিয়তে 420 কোটি টকা দিব আৰু সেইটো দিব কিন্তু ইয়াত কৈছে ধৰ্মীয় অনুষ্ঠানত দিব কিন্তু ধৰ্মীয় অনুষ্ঠান বুলিলে মই ভাবোঁ অসমত যিমান ধৰ্মৰ লোক থাকে প্ৰত্যেক ধৰ্মৰ ধৰ্মীয় অনুষ্ঠানক সমানে গুৰুত্ব দি চাব লাগে নহ'লে কি হয় যদি ইয়াত এটা বিভাজন কৰা হয় বা ইয়াত যদি কাৰোবাক মাহিয়াই চকুৰে চোৱা হয় তেনেহ'লে এইটো এটা চৰকাৰী ৰাজধৰ্ম বুলি আমি ক'ব নোৱাৰিম তাৰ লগতে চৰ অঞ্চলৰ জৰীপ কৰাৰ কথা কৈছে চৰ অঞ্চলৰ জৰীপ কৰিব কিন্তু সেটেলমেন্ট দিয়া নহয় পিছত বোলে ষ্টেক হোল্ডাৰৰ লগত আলোচনা কৰিব এই কথাৰ অৰ্থ আমি বুজি পাওঁ সভাপতি মহোদয় মানে জৰীপ কৰিব কিন্তু জৰীপ কৰি নিয়মতে 1931ৰ জৰীপ চাব 1962ৰ জৰীপ চাব যে সেই য'ত জৰীপ কৰা হৈছিল সেই মাটি যাৰ দখলত আছে যোনে তাত ঘৰ বনাই আছে তেওঁলোকক মাটিৰ অধিকাৰ দিয়া হয় সেইটো জৰীপ এতিয়া এই কথাটো লগে লগে এইকাৰণে স্পষ্ট কৰি দিছে যে ইয়াত জৰীপ কৰা হ'ব কিন্তু সেটেলমেন্ট দিয়া নহয় কাৰণ তাত যিসকলে 60-70 বছৰ তাত যিসকলে 80 বছৰ তাত বসবাস কৰি আছে তেওঁলোকক চৰকাৰে ভাল পোৱা মানুহ নহয় চৰকাৰে সেইকাৰণে কৈছে জৰীপ কৰিম কিন্তু সেটেলমেন্ট নিদিওঁ যাৰ দখলত আছে এই কথাৰ অৰ্থবিলাক আমি বুজি পাওঁ আৰু এই কথাটো এটা কথা মনত ৰাখিব এই যে কাৰোবাক কিসি কা বিকাশ কিসি কা বিনাশ এই নীতিটো কিন্তু ভাল কথা নহয় এটা কথা মনত ৰাখিব এইখন অসমতে যদি কোনোবাই দুৰ্বল জনগোষ্ঠীক যিসকল ৰাজনৈতিক অৰ্থনৈতিকভাৱে দুৰ্বল জনগোষ্ঠীক যদি কোনোবাই তেওঁলোকক যদি অন্যায় কৰে তেওঁলোকৰ প্ৰতি অনাচাৰ কৰে তেওঁলোকৰ কি পৰিণতি হয় এই অসমতে এটা নজিৰ আছে 2014 চনৰ ডিচেম্বৰ মাহৰ শীতকালীন অধিৱেশন 2014 চনৰ শীতকালীন অধিৱেশনত আমি অসম বিধানসভাত প্ৰশ্ন উত্থাপন কৰিছিলোঁ যিসকল ডি ভোটাৰ আজি ভাৰতীয় প্ৰমাণ হ'ল 10-12 বছৰ 15 বছৰ লোকে তেওঁলোকে নাগৰিকত্বৰ অধিকাৰ নাপালে তেওঁলোকৰ পৰিয়ালৰ চাকৰি নাপালে
উচ্চ শিক্ষা নাপালে আৰু তেওঁলোকে আই ঘৰ বৃদ্ধ পেঞ্চন পৰ্যন্ত নাপালে তেওঁলোকক ক্ষতিপূৰণ দিব লাগিব 10 লাখ 12 লাখ তেতিয়া মুখ্যমন্ত্ৰী আমাক ক'লে আমি ক্ষতিপূৰণ দিব নোৱাৰো আমি 18 জন বিধায়কে সেইদিনা ধৰ্ণা দিছিলো যে যিসকল ভাৰতীয় প্ৰমাণ হ'ল 10-15 বছৰ তেওঁলোক ভাৰতীয় নাগৰিকৰ অধিকাৰৰ পৰা বঞ্চিত থাকিল তেওঁলোকক ক্ষতিপূৰণ দিবই লাগিব সেইদিনা মাৰ্শাল লগাই আমাক অসম বিধানসভাৰ পৰা বহিষ্কাৰ কৰি দিছিল 18 জন বিধায়কক বহিষ্কাৰ কৰিছিল আৰু সেইদিনা চিঞৰি আমি কৈছিলো যে যি মুখ্যমন্ত্ৰীয়ে 15 বছৰ ক্ষমতাত থকাৰ কাৰণে তেওঁ ক্ষমতা তাক মূৰত ধৰিছে তেওঁ আজি অসম বিধানসভাৰ ইতিহাস কলংকিত কৰি ডি ভোটাৰৰ দুৰ্গত মানুহৰ কথা কোৱাৰ কাৰণে আমাৰ 18 জন বিধায়কক বহিষ্কাৰ কৰিছে এই মুখ্যমন্ত্ৰী আৰু ক্ষমতাত থাকিব নোৱাৰে দুৰ্বলৰ প্ৰতি অন্যায় কৰা মানুহক আৰু ক্ষমতাত বেছি দিন নাথাকে 2016 পৰা কিন্তু ক্ষমতাত তেওঁলোক নাই 2016 পৰা আউট হৈ গল 21 পৰা গতিকে এই কথাটো আপোনালোকেও মনত ৰাখিব এই কথাটো মনত ৰাখিব দুৰ্বলৰ প্ৰতি অন্যায় কৰিলে দুৰ্বলক এনেকৈ যদি দুৰ্বলৰ প্ৰতি সবলৰ যদি এনেকৈ বুলডোজাৰ চলোৱা হয় তাৰ কি পৰিণতি হয় 2016 চনত এই অসমত কিন্তু উদাহৰণ আছে গতিকে আপোনালোকেও নাভাবিব যে ক্ষমতা চিৰদিন আপোনালোকৰ লগত থাকিব এই যে দুৰ্ভগীয়া এই মাইনৰিটি মানুহখিনিৰ প্ৰতি অন্যায় কৰিলে নিশ্চয় তাৰ পৰিণতি আপোনালোকে ভুগিব লাগিব মাননীয় সভাপতি মহোদয় ইয়াত আৰু এটা কথা চাওক কৌশলগত বিনিয়োগৰ কথা কৈছে উদ্যোগৰ মানে উদ্যোগবিলাক অসমৰ আগৰ উদ্যোগবিলাক যে পুনৰুজ্জীৱিত কৰিব তাৰ কোনো বাস্তৱ প্ৰতিচ্ছবি স্পষ্ট ছবি আমি এইখন বাজেটত দেখা নাপালো আৰু এটা কথা এই যে লাখপতি বাইদেউৰ গানটো যোৱাবাৰ বাজেটৰ পৰা আহিছিলে লাখপতি বাইদেউৰ পিছত কাহিনীটো কি হ'ল সেইটো আপোনালোকে সকলোৱে জানে মই নকওঁ অৰুন্ধতীটো ক'ত গুচি গ'ল এই যে সোণৰ হেৰি দিয়াটো মানে নহয় এতিয়া কিয় নাইকিয়া হৈ গ'ল বাজেটৰ পৰা এই কথাটো আমাক লাগে তাৰপিছত SDC তাত কেইটামান দি পেলাই আৰু কেইটামান আমি দেখিছো যে এইকেইটা হেৰি হৈ গ'ল আৰু আচ্ছা আৰু এটা PM কিষাণত আপোনালোকে কিমান কৈছে যে 1305 কোটি টকা আপোনালোকে বিতৰণ কৰিছে এই PM কিষাণত যে 1305 কোটি টকা বিতৰণ কৰিছে সেই টকা কিন্তু বহুত উত্তৰ প্ৰদেশ গুজৰাটৰ বহুত মানুহৰ একাউণ্টত সোমাইছে এনেকুৱা হাজাৰ ঘটনা আছে যদিও আমাৰ হাউচৰ টাইমটো আছিল 2টা বজালৈকে এইটো আৰু আধা ঘণ্টা 30 মিনিট আমি এক্সটেন্ড কৰি দিয়া হ'ল 2:30 লৈকে হাউচ চলিব গতিকে এই যে এই PM কিষাণৰ যে গুজৰাটৰ UPৰ যে একাউণ্টবিলাকত সোমাই বহুত এই কথা এই কাহিনীবিলাক কিন্তু আপোনালোকে এই ডিনাই কৰিব নোৱাৰিব তাৰপিছত এই বাজেটত আমি মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ এটাও কথা কিন্তু আমি এই বাজেটত দেখা নাপালো মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ তাৰপিছত নহয় এইটো আপোনালোকে যেটো শুনিব বিচাৰিছে देखिए जो अगर ऐसा होता है कि अल्पसंख्यक लोगों पे इस तरह का बुलडोजर चला जाता है तो मेरा बात सुन लीजिए सहने वाला जब अत्याचार सह कर भी मुस्कुरा रहा है तो इस इंसान का बदला भगवान लेते हैं गीतात আছে এইটো যেতিয়া সহ্য কৰিব সহ্য সীমা থাকে যেতিয়া তেওঁলোকে মিছিকে হাঁহি থাকিব সহ্য কৰি তব ইসকা বদলা ভগৱান লেতা है গীতাত আছে এই কথাটো পাহৰি নাযাব আৰু এই কথাটো আপোনালোকে পাহৰি নাযাব যে আমিও জানো ওয়ালা নাসবিরান্না আলা মা আযাইতুমুনা ওয়া আলাল্লাহি ফালয়াতাওয়াক্কালিল মুতাওয়াক্কিলুন গতিকে এই সহ্য কৰি থাকিম আমি কিন্তু তাৰ পৰিণতিটো আপোনালোকে কিন্তু চাই থাকিব আৰু এটা কথা মনত ৰাখিব যে এই जो किया है वो अवश्य सामने आएगा कर्म किसी की सगे नहीं है भाई कर्म এইটো কথাটো গীতাত আছে গতিকে যেটো কৰি আছে এটা আপোনালোকক আহিব লাহা মা কাসাবাত ওয়া লাইহা মাকতাসাবাত এই কথাবিলাক কিন্তু আপোনালোকে পাহৰি নাযাব গতিকে আমি এই তাৰ লগে লগে এই কথাটো আমি ক'ব বিচাৰিছো যে এই বাজেটখনত আমি দেখিছো যে কদৰ্য মহানগৰক পৰিষ্কাৰ কৰাৰ একো প্ৰতিশ্ৰুতি নাই ইয়াত যদি কোনোবা প্ৰাইম মিনিষ্টাৰ বা কোনোবা আহিলে যেনেকৈ ঢাকি দিয়া হয় যে ভৰলু নদী এইবিলাক আমি অলপ পৰিৱৰ্তন হ'ব বিচাৰোঁ যে আমাৰ কাহিনীটো নাজানো ঠিকাদাৰ কিছুমানতো মূৰত পানী ঢালিব লগা হ'ল নতুনকৈ কি হ'ব সেই কথাবিলাক মই অতি সংক্ষেপে কৈ আছোঁ তাৰপিছত 5530 জন নতুন শিক্ষকৰ এটা প্ৰস্তাৱ দিছে কিন্তু আমি কৈছিলোঁ যে 2006 চনলৈকে বাজেটত এটা কথা আনিছে 2006 চনৰ আগলৈকে যিখিনি হেৰি হ'ল মাটিৰ ৰেকৰ্ড থকা আৰু অন্যান্য ডকুমেণ্ট আমি ভাবোঁ যে ভেঞ্চাৰৰ সমস্যাটো এতিয়াও যদি লৈ লয় কিছুমান শিক্ষকে 1 বছৰ 1.5 বছৰ 2 বছৰহে পাব সবৰে প্ৰায় ৰিটায়াৰমেণ্টৰ টাইম হৈ গ'ল গতিকে গোটেইখিনি সামৰি ল'ব পৰাকৈ এইটো এটা ল'ব লাগে এইটো মই
বিত্তমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। আৰু এটা কথা, আটাইতকৈ ডাঙৰ কথাটো হ'ল খিলঞ্জীয়া লোকসকলে ভূমি ক্ৰয় আৰু দখল কৰিব পাৰিব। যিটো কথা কৈছে খিলঞ্জীয়া লোকসকলে, আজি কালি মুখ্যমন্ত্ৰীয়ে কৈছে যে খিলঞ্জীয়াসকলে মাটি কিনা বেচাৰ ক্ষেত্ৰত হিন্দুৱে মুছলমানক মাটি বেচা, মুছলমানে এই মাটি কিনা বেচাৰ ক্ষেত্ৰত ইমান দিন উপাধ্যক্ষ মহোদয় ভাৰতীয় নাগৰিকৰ প্ৰশ্নটো বিবেচিত আছিল যে ভাৰতীয় নাগৰিকে মাটি কিনিব পাৰিব, ভাৰতীয় নাগৰিকে বেচিব পাৰিব। এই ভাৰতীয় নাগৰিকৰ ক্ষেত্ৰত মাটি কিনা বেচাৰ ক্ষেত্ৰত ধৰ্মৰ নাম লৈ কোৱা এনেকুৱা অৱস্থা অসমত আহি গ'ল যে আজি ধৰ্মৰ নাম লৈ মাটি কিনা বেচাৰ এই বিভাজন নাগৰিকৰ মাজত কেনে বিভাজন চলিব ধৰিছে, এই কথাবিলাকৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। গতিকে বাজেট এখনে সাম্প্ৰদায়িকতা কেতিয়াও আমি সমৰ্থন নকৰোঁ। বাজেটত কেতিয়াও সাম্প্ৰদায়িকতা আহিব নালাগে। আৰু তাৰ লগে লগে এটা কথা ইয়াত কোৱা হৈছে, মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কয় যে আমি মাদ্ৰাছাবিলাক এইকাৰণে বন্ধ কৰিব বিচাৰিছে যাতে ডক্টৰ ইঞ্জিনিয়াৰ হ'ব পাৰে ল'ৰাবিলাক। আকৌ চৰ অঞ্চলৰ কাৰণে কোটাত থকা 4জনকৈ ডক্টৰ MBBS চিটৰ কাৰণে 4জনকৈ কোটাত আছিলে, সেই 4জনকৈ এইটো কেঞ্চেল কৰি দিছে। চৰৰ মানুহক ডক্টৰ বনাবলৈ মাদ্ৰাছা বন্ধ কৰি আছে, আকৌ ডক্টৰৰ কাৰণে কোটাটো উঠাই দিছে। আৰু যদি আজমল ছুপাৰ 40 পৰা কেতিয়াবা 203 হয়, তেওঁলোকে যদি এই নিটৰ কাৰণে কোৱালিফাইড হয়, ইয়াত আকৌ চৰকাৰে কৈ থাকে তেওঁলোকে শিক্ষা জিহাদ চলাইছে, আমাৰ চিটবিলাক কাঢ়ি লৈছে। ইফালে তোৰ যদি আমাৰ ল'ৰা ছোৱালী মেডিকেলত চিট পালে গা জ্বলিব, শিক্ষা জিহাদ বুলি ক'ব, আকৌ ক'ব যে মাদ্ৰাছা বন্ধ কৰি আছো ডক্টৰ বনাবলৈ, আকৌ ডক্টৰ বনাবলৈ চহৰৰ কোটাটোও বন্ধ কৰি দিব। এই যে কথাবিলাকৰ পাঠটো বুজি নাপালো, এই কথাবিলাকৰ পাঠটো বুজি নাপালো উপাধ্যক্ষ মহোদয়। গতিকে এই কথাবিলাক স্পষ্ট হ'ব লাগে। মানে ভাৰতৰ অন্য ৰাজ্যৰ মানুহে ক'ব এইটো কেনেকুৱা চৰকাৰ, এই চৰকাৰে কয় যে তেওঁলোকক ডক্টৰ বনাব, আকৌ ডক্টৰ তেওঁলোকে চিট পালে তেওঁলোকৰে গা জ্বলে, আকৌ তেওঁলোকে মাদ্ৰাছা বন্ধ। এই কথাবিলাকৰ এটা বাস্তৱসন্মত অৰ্থ হ'ব লাগে। মাননীয় উপাধ্যক্ষ মহোদয়, মই আৰু সময় নলওঁ, সদৌ শেষত আমাক এটা নিৰ্বাচনমুখী ৰংচঙীয়া আৰু কথাৰ ফুলজাৰি মৰা এটা খুব ধুনীয়া বাজেট আৰু অন্তসাৰ শূন্য, অসমৰ আন্তঃগাঁথনিৰ কোনো প্ৰতিষ্ঠিত নথকা, ভৱিষ্যত অসমৰ একো বাস্তৱ দ্ৰষ্টা চিত্ৰ নথকা এই বাজেটখন উপহাৰ দিয়াৰ কাৰণে পুনৰবাৰ আমি আমাৰ বিত্তমন্ত্ৰী মহোদয় অনুৰোধ জনালোঁ। ধন্যবাদ জনাইছোঁ।